নমস্কাৰ বন্ধু বান্ধৱীসকল ডিজিটেল নগাঁও জুলিলৈ স্বাগতম জনাইছোঁ। যদি মোৰ চেনেলত নতুনকৈ আহিছে স্ক্ৰীণত দিয়া ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰি দিব। আজি মোৰ থাম্বনেইল চাই গম পাইছে যে APDCLৰ চাকৰি ওলাইছে, মানে ইয়াত পোষ্ট খালী হৈছে 69টা পোষ্ট খালী হৈছে আৰু পোষ্ট নেম হৈছে এছিষ্টেণ্ট একাউণ্ট অফিচাৰ। আৰু ইয়াত আনৰিজাৰ্ভত আছে 36টা, OBC MOBCৰ আছে 13টা আৰু ৰিজাৰ্ভত আছে 6টা, SCৰ আছে 6টা আৰু STPৰ আছে 5টা, STHৰ আছে 3টা। আৰু ইয়াত দৰমহা হৈছে 25,000ৰ পৰা 92,000 টকালৈকে আৰু গেট পেটো হৈছে 11,000 টকা। আৰু ইয়াত কোৱালিফিকেশ্যন লাগিব, ধৰক আপোনালোকৰ কোৱালিফিকেশ্যন লাগিব BA পাছ হ'ব লাগিব আৰু বয়সৰ সীমা দিছে 21 বছৰৰ পৰা 38 বছৰলৈকে যদি জেনেৰেল কাষ্ট হয়। আৰু যদি SC STP STH হয় তেতিয়াহ'লে 38ৰ লগত 5 বছৰ যোগ কৰি দিব। আৰু OBC MOBC হ'লে 3 বছৰ যোগ কৰি দিব লাগিব 38 বছৰলৈ, মানে 38 বছৰৰ লগত। তাৰপিছত PWBD হ'লে 10 বছৰ আপোনালোকে প্লাছ কৰি ল'ব 38ৰ লগত। আৰু ইয়াত এডুকেশ্যন মানে কিমান লাগিব এইটো আপোনাক কৈছোঁ যে BA পাছ হ'ব লাগিব আৰু 55% হ'ব লাগিব। আৰু ইয়াত আপোনালোকৰ যদি 3 মাহৰ কম্পিউটাৰ চাৰ্টিফিকেটো লাগিব। তো ইয়াত আপোনালোকৰ ফিজটো লাগিব, কি ফিজ লাগিব কেনেকুৱাকৈ। জেনেৰেল কাষ্ট হ'লে যদি এপ্লাই কৰে ফিজটো মানে ফ্ৰী নহয়, পইচা দিব লাগিব। জেনেৰেল কাষ্ট হ'লে আপোনালোকৰ দিব লাগিব 297.20 rupees আৰু SC ST OBC MOBC হ'লে 197.20 rupees, BPL হ'লে 47.20 rupees, PWBD হ'লে 47.20 rupees তো আপোনালোকৰ দিব লাগিব। তো আশা কৰোঁ মোৰ ভিডিঅ'ৰ গোটেইখিনি কথা বুজি পাইছে। মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।